নমস্কাৰ সকলোকে ইজি আছাম এক্সাম নামৰ এই চেনেলটোলৈকে সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি 20 নৱেম্বৰ 2025ৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ চাম, যিখিনি আমাৰ আছাম ট্ৰিবিউন নিউজ পেপাৰখনত এভেইলেবল আছিলে। অ'কে, চ' আজিৰ ক্লাছটো ইয়াতে আৰম্ভ কৰোঁ। চ' আৰম্ভ কৰাৰ আগত মই তোমালোকক কৈ আছোঁ যে টেলিগ্ৰাম চেনেল আমাৰ যোনটো আছে সেইটো তোমালোকে জইন কৰিব পাৰা ফৰ দি PDF অফ দিছ লেকচাৰ। অ'কে, আৰু তাৰ লগতে আমাৰ ডিফাৰেণ্ট যিমানবিলাক আমি আপডেটছ দি থাকিম সেইবিলাক পাবৰ কাৰণে আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিব পাৰা। চ' আমি লেকচাৰটো আৰম্ভ কৰোঁ। চ' প্ৰথম টপিকটো হৈছে ইয়াতে চাইবাৰ ছিকিউৰিটি এণ্ড AI। চ' এই টপিকটো অলপমান ব্ৰড হয়। আমি যদি এই গোটেই লেকচাৰটো যদি চাবলৈকে যাওঁ, ৰাইট, ইম্পৰ্টেণ্ট নিউজটো আমি চাম যোনটোৰ পৰা নেকি আমাৰ MCQ বনিব পাৰে। অ'কে, গুৰুত্বপূৰ্ণ যোনটো, আৰু তাৰ লগতে আমাৰ যদি যিকোনো বেলেগ এক্সামত আহে য'ত নেকি আমাৰ ষ্টেটমেণ্ট বেছড কুৱেশ্যন যদি আমি দেখা পাওঁ, য'ত নেকি এটা ডাঙৰ বা ৱাইডাৰ ফিল্ড অফ ভিউ বা নলেজ যদি তাতে সোধে, তাতে যাতে ইজিলি কুৱেশ্যনছখিনি তোমালোকে কৰিব পাৰা। ঠিক আছে, চ' ইয়াতে কি গোটেই নিউজটোত আছিলে যে ছেকেণ্ড নেশ্যনেল কনফাৰেঞ্চ অন দি চাইবাৰ ছিকিউৰিটি, ডিজিটেল ফৰেনচিক্স আৰু ইণ্টেলিজেঞ্চ ক'ত হৈছিলে? গুৱাহাটী ইউনিভাৰ্চিটি হৈছিলে। আয়োজন কৰিছিলে ইয়াতে NIE LIT কৰিছিলে, নেইলিত। ঠিক আছে, চ' এইখিনি বস্তু আমাৰ ইম্পৰ্টেণ্ট ফ্ৰম দি MCQ পইণ্ট অফ ভিউ। ঠিক আছে, ৰাইট, যে ছেকেণ্ড নেশ্যনেল কনফাৰেঞ্চ ক'ত হৈছিলে বুলি APSC হওক বা ডিফাৰেণ্ট আদাৰ এক্সামিনেশ্যনত তোমালোকক সুধিব পাৰে। ৰাইট, অ'কে, চ' চাইবাৰ ছিকিউৰিটি মানে আমি বেচিকেলি কি বুজোঁ? চাইবাৰ ছিকিউৰিটি এই যোনটো ডাঙৰ ৱৰ্ড যোনটো ইয়াতে মই লিখি দিছোঁ, এই শব্দটোৰ বেছিক মিনিং কি? চ' চাইবাৰ শব্দটোৰ মিনিং আমাৰ বেচিকেলি ইণ্টাৰনেটৰ সৈতে বেছি জড়িত হৈ থাকে। ইণ্টাৰনেটত যেতিয়া আমি এটা পে'মেণ্ট কৰোঁ, ৰাইট, যেতিয়া আমি এখন ফটো আপলোড দিওঁ, অ'কে, আৰু তাৰ লগতে আমাৰ যিমানখিনি ডেটা তাৰ লগত শ্বেয়াৰ হৈ থাকে সেইখিনি আমি কেনেকৈ ছিকিউৰ্ড কৰিম, ৰাইট, আৰু তাৰ লগতে সেইখিনি যাতে ব্যৱহাৰ কৰি আমাৰ পৰা কোনো যাতে ইয়াতে ব্লেকমেইলিং হওক বা বেলেগ এডভান্টেজ আমাৰ পৰা যাতে উঠাব নোৱাৰে, সেই বস্তুটোকে আমি ইয়াতে ইন জেনেৰেল চাইবাৰ ছিকিউৰিটি বা চাইবাৰ চেনিটেশ্যন বুলি কোৱা হয়। ঠিক আছে, চ' চাইবাৰ ছিকিউৰিটি মানে আমি থুলমূলভাৱে বুজি পালোঁ, ৰাইট, আৰু নেক্সট ৱৰ্ডটো AI মানে আমি সকলোৱে জানো আজিকালি ট্ৰেণ্ডিঙত আছে, ডেট ইজ দি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। অ'কে, চ' চাইবাৰ ছিকিউৰিটি এক্সপাৰ্টে কি কৈছে? হাইলাইটেড এ শ্বাৰ্প ৰাইজ ইন দ্য চাইবাৰ এটেক্স, মেনি অৰিজিনেটিং ফ্ৰম দি হোষ্টাইল নেশ্যনছ। এতিয়া এই ৱৰ্ডটোৰ মিনিংটো কিনো? হোষ্টাইল নেশ্যন মানে হ'ল আমাৰ যেনেকৈ যিমানবিলাক কাণ্ট্ৰিজৰ লগত আমি বিশেষ কৰি ভাল নহয়, ৰাইট, এনিমি কাণ্ট্ৰিজ বুলিও তোমালোকে ইন জেনেৰেল ক'ব পাৰা। তাতে কি কি ইনক্লুডেড আছে? যেনেকৈ পাকিস্তান হ'ব পাৰে, ৰাইট, যদি আমি চাইনাৰ এটেক্সবিলাকো চাব পাৰোঁ, বহুতবিলাক তেওঁলোকেও কি কৰে ইয়াতে চাইবাৰ এটেক আমি দেখা পাওঁ। তাৰ লগতে ৰিচেণ্টলি তোমালোকে চাবা বাংলাদেশৰ যোনটো এটা গভৰ্ণমেণ্ট ৰিজাইম চেঞ্জ হৈছে, লাষ্ট ক্লাছত আমি তাৰ বিষয়ে অলপ চলপ পঢ়িছিলোঁ। অ'কে, চ' তাতেও আমি কি দেখা পাইছোঁ? তাৰ পৰা আমি এটা হোষ্টাইল ছিটুৱেশ্যন ইণ্ডিয়া হওক বা অসমৰ প্ৰাইমাৰীলি আমি তাতে এটা দেখা পাওঁ। ঠিক আছে, চ' তাৰ পৰা আমি ইন জেনেৰেল চাইবাৰ এটেক্স হোৱাও বহুবাৰ দেখা পাইছোঁ। চ' ইয়াতে কি কৈছে আৰু? ইটছ ষ্ট্ৰেট দ্য নিউজ ফৰ দি ৰেজিলিয়েণ্ট AI ড্ৰিভেন ডিফেন্স এণ্ড দি ইনভেষ্টিগেশ্যন ইক'ছিষ্টেম। চ' চাইবাৰ ছিকিউৰিটি বা চাইবাৰ ছিকিউৰিটি ডমেইনত আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কেনেকৈ ইউজ কৰিম, বা ৰেজিলিয়েণ্ট শব্দটোৰ বেছিক মিনিংটো হ'ল যাতে এটা আমি ফুল প্ৰুফ এনেকুৱা ছিটুৱেশ্যন বা এটা তেনেকুৱা আমি ছিকিউৰিটি ছিষ্টেম যাতে বনাব পাৰোঁ ফৰ দি এণ্টায়াৰ নেশ্যন। ঠিক আছে, গোটেই আমাৰ দেশখনৰ কাৰণে। ইট এমফেচাইজ দ্য গ্ৰেটাৰ পাব্লিক এৱেৰনেছ টু কাউণ্টাৰ দি চাইবাৰ থ্ৰেটছ হিয়াৰ। অ'কে, চ' পাব্লিক এৱেৰনেছ মানে কি? আমাৰ যিমানবিলাক কমন মানুহ আছে, ৰাইট, তেওঁলোকে কেনেকৈ নিজকে এৱেৰ কৰি ৰাখিব পাৰে, তাৰ লগতে নিজকে কেনেকৈ সুৰক্ষিত কৰি ৰাখিব পাৰে গোটেই ইণ্টাৰনেট হওক বা আমাৰ যোনটো চাইবাৰ ছিকিউৰিটি বা চাইবাৰ যোনটো এটা অপৰাধীবিলাক আছে তাৰ পৰা। ঠিক আছে, চ' এক্সপাৰ্টবিলাকে কি কি কৈছে? এতিয়া এইখিনি বস্তু যেতিয়া আমি পঢ়িম, এইখিনি হয়তো আমাৰ ষ্টেটমেণ্ট বেছড কুৱেশ্যনত জেনেৰেলাইজ যিমানবিলাক ষ্টেটমেণ্ট আহে সেইবিলাক আমি কেটাৰ কৰিবৰ কাৰণে এইখিনি বস্তু পঢ়াটো উচিত। ঠিক আছে, আৰু তাৰ লগতে তোমালোকে চাবা যোনে APSCৰ মেইনছৰ কাৰণে পঢ়ি আছা, ৰাইট, যোনে মেইনছ এটেম্প কৰিম বুলি ভাবি আছা বা যোনে এবছৰ বা এবাৰমান মেইনছ দিছে, তেওঁলোকে জানে যে ডেটাবিলাক কেনেকৈ আমি কোড কৰিব পাৰোঁ এক্সামত। আৰু চাইবাৰ ছিকিউৰিটিৰ ওপৰত এইবছৰৰ আমি মেইনছত কুৱেশ্যন দেখা পাইছিলোঁ, অহা বছৰৰ কুৱেশ্যন অহাৰ চান্সেছ থাকে GS3 পেপাৰখনত। ঠিক আছে, চ' IT ইনফৰমেশ্যন টেকন'লজি ইনফ্ৰাষ্ট্ৰাকচাৰ গেপছ আমি দেখা পাওঁ। ঠিক আছে, ৰাইট, অসমত তোমালোকে যদি চোৱা IT পাৰ্কছ বা ইনফ্ৰাষ্ট্ৰাকচাৰ জেনেৰেশ্যন IT ছেক্টৰত নায়েই অলম'ষ্ট, ৰাইট, চ' তাৰ লগতে ফ্ৰেগমেণ্টেড ছিষ্টেমছ, অ'কে, বেলেগ জেগাত আমাৰ আধা আধুৰা ডেটাবিলাক ষ্ট'ৰ হৈ থাকে, লগতে ছিলেক্টিভ এণ্ড ইনকমপ্লিট ডেটা এক্সট্ৰেকশ্যন। অ'কে,
তাৰ লগতে কি প'ৰ ৰিম'ট ইনভেষ্টিগেশ্যন কেপাবিলিটিছ। এতিয়া প'ৰ ৰিম'ট ইনভেষ্টিগেশ্যন কেপাবিলিটিছ মানে আমি কি বুজোঁ? তোমালোকে এখন পুলিচ ষ্টেচনত যোৱা, ৰাইট? অ'কে, ইন জেনেৰেল মই কৈ আছোঁ, তাতে গৈ কিনে ক'বা যে মোৰ মোবাইলটো হেৰাল, ৰাইট? এনেকুৱা এটা যদি ছিটুৱেশ্যন হয়, তোমালোকে তাৰে যোনটো একশ্যন ফ'ৰ্চ যোনটো চাবা, সেইটো কেনেকৈ এক্ট কৰে, ৰাইট? সকলোবিলাক পুলিচ ষ্টেচনতে নহয়, কিন্তু ইন জেনেৰেল আমাৰ যিমানখিনি চাইবাৰ ছিকিউৰিটি এক্সপাৰ্টছ যিখিনি আছে, দ'জ আৰ নট ভেৰি মাছ ৱেল ইকুইপড, মানে তেওঁলোকৰ তাত সিমানখিনি ইকুইপমেণ্ট বা সংসাধন তেওঁলোকৰ তাত নাই, ঠিক আছে, ৰাইট? যাতে যিখিনি ইউজ কৰি কিনে তেওঁলোকে কি কৰিব পাৰে, ইনফৰমেশ্যন ছিকিউৰিটি বা চাইবাৰ ছিকিউৰিটিত বহুতখিনি অৱদান দিব পাৰে, ৰাইট? সকলোখিনি জেগাতে নহয়, বাট কিছু কিছু জেগাত আমি এইখিনি বস্তু দেখা পাওঁ। তাৰ লগতে দ্য এভাৰেজ কষ্ট অফ এ ডেটা ব্ৰিচ ইন ইণ্ডিয়া ইজ expected to reach around 22 crore in 2025, the highest ever due to the delayed detection. So এইখিনি বস্তু আমাৰ কোনোবা এক্সামত সুধিব নেকি? কোনো ধৰণৰ এক্সামত আমাৰ MCQত এইখিনি বস্তু নুসুধে। এই ডেটাটো এইকাৰণে দিয়া গৈছে যাতে তোমালোকে গম পোৱা যে ইমানখিনি লছ আমাৰ কাণ্ট্ৰিখনৰ হৈ আছে। চ' হাউ ইম্পৰ্টেণ্ট দিছ ইজ, সেই বস্তুটো বুজি পাবৰ কাৰণে 22 কোটি টকা আমাৰ ইয়াতে 2025ত লছ হ'ল বুলি ক'ব পাৰি, ঠিক আছে? চ' এনেকৈ যদি আমাৰ এই গোটেই চাইবাৰ ছিকিউৰিটি বা চাইবাৰ ক্ৰাইম যদি বাঢ়ি গৈ থাকে, তো ইকনমি বা আমাৰ অৰ্থনৈতিকভাৱে আমি বহুতখিনি পিছ পৰি যাম, ঠিক আছে? তাৰ লগতে এটা সকলোতকৈ গুৰুত্বপূৰ্ণ বস্তু ইয়াতে চাৰ্ট ইন বুলি এটা ইয়াতে সংগঠন এটা আছে, সেইটো হ'ল আমাৰ কম্পিউটাৰ ইমাৰ্জেঞ্চি ৰেছপন্স টিম ইণ্ডিয়া, ৰাইট? যোনটো নেকি আমাৰ কি কৰে, আমাৰ ইণ্টাৰনেট ৰিলেটেড ক্ৰাইমছ, অ'কে, বা আমাৰ চাইবাৰ ছিকিউৰিটি ৰিলেটেড যিমানখিনি ইছ্যুজ থাকে সেইখিনি ডাইৰেক্টলি বা ইনডাইৰেক্টলি ইয়াতে হেণ্ডেল কৰা হয়, অ'কে? চ' এওঁলোকে এটা ডেটা দিছে, কি কৈছে যে 20.5 লাখ ইয়াতে চাইবাৰ ছিকিউৰিটি ইনচিডেণ্ট হৈছিলে 2024ত, অ'কে? আৰু 2023ত কিমান হৈছিলে 15.9 lakhs। চ' বহুতখিনি ইয়াতে আমি বাঢ়ি যোৱা দেখা পাইছিলোঁ, ঠিক আছে? চ' এই বস্তুটো এইটো দেখায় যে প্ৰত্যেক বছৰে আমি কি কৰি যাই আছোঁ, আমাৰ এমাউণ্ট অফ চাইবাৰ ছিকিউৰিটি বা চাইবাৰ ইনচিডেণ্টছ বহুত বেছি বাঢ়ি গৈ আছে, ৰাইট? এতিয়া এই ডেটাখিনি কাৰ কাৰণে ইম্পৰ্টেণ্ট? যোনে যোনে মেইনছ দিব অহাবাৰ, ৰাইট? আমাৰ ADRE পৰীক্ষাৰ বাবে এইবিলাক ইম্পৰ্টেণ্ট নহয়, আমাৰ প্ৰিলিমছৰ কাৰণেও এইবিলাক বস্তু কি হয়, ইম্পৰ্টেণ্ট নহয়, ঠিক আছে? চ' যোনে যোনে দিম বুলি ভাবা তোমালোকে এইখিনি ডেটা এজ এ গ্ৰাফ হিচাপেও তাতে পুট কৰি কিনে দেখাব পাৰা, ৰাইট? চ' ইট শ্ব'জ দ্য ভেলিডিটি অফ দি আনচাৰ। এতিয়া তোমালোকে এটা বস্তু মন কৰিবা, আমি যেতিয়া এনেকুৱা পৰীক্ষাবিলাকৰ কাৰণে যেতিয়া পঢ়োঁ, তো তেতিয়া আমি নিজৰ পৰীক্ষাৰ প্ৰিপেৰেশ্যনটো ADRE হওক বা APSC হওক বা যিকোনো অসম গভৰ্ণমেণ্টৰ যিমানবিলাক পুলিচৰ এক্সাম হওক, SI এক্সাম হ'ব পাৰে বা টেটৰ এক্সাম হ'ব পাৰে, তো তেতিয়াহ'লে আমি বহুত বিশেষ আমি অলপমান ডেফটত পঢ়িলে ইন জেনেৰেল কুৱেশ্যনছবিলাক কৰা ইজি হৈ যায়, ঠিক আছে? চ' নেক্সট আপ টপিক নম্বৰ 2, সেইটো হৈছে আমাৰ কটন এণ্ড ভূটান ভাৰ্চিটি ইনিচিয়েটিভ টু টেকল দি এছকেলেটিং ক্লাইমেট ৰিস্ক। চ' এইটো এটা আৰ্টিকেল আহিছিলে আজি আছাম ট্ৰিবিউনত, মই তাৰ পৰা কিছুমান ইয়াতে পইণ্টছ উঠাই কিনে তোমালোকক পঢ়াব ট্ৰাই কৰিম, ঠিক আছে? চ' ইয়াতে কি কৈছে, দ্য চেণ্টাৰ ফৰ ক্লাউডছ এণ্ড ক্লাইমেট ৰিচাৰ্চ C4R, ক'ত আছে এইটো? কটন ইউনিভাৰ্চিটিত আছে আমাৰ গুৱাহাটীত, ৰাইট? হেল্ড এ ভাৰ্চুৱেল মিটিং উইথ দি ৰয়েল ইউনিভাৰ্চিটি অফ দি ভূটান, অ'কে? চ' ইয়াতে ভাৰ্চুৱেল মিটিং এখন পাতিছিলে ৰয়েল ইউনিভাৰ্চিটি ভূটানৰ লগত। এতিয়া এই টপিকটো কিহৰ কাৰণে ইম্পৰ্টেণ্ট বা কুৱেশ্যন যদি সোধে তোমালোকক কেনেকৈ সুধিব পাৰে, ৰাইট? চ' ডাইৰেক্টলি বা ইনডাইৰেক্টলি তোমালোকক কুৱেশ্যন সুধিব পাৰে, যে ডাইৰেক্টলি MCQ এটা সুধিব পাৰে যে হুইচ অফ দি ফলোয়িং ইউনিভাৰ্চিটি ফ্ৰম আছাম হেজ কলাবৰেটেড উইথ দি ৰয়েল ইউনিভাৰ্চিটি অফ ভূটান, অ'কে, ইন টাৰ্মছ অফ দি ক্লাইমেট চেঞ্জ। চ' তেতিয়া তোমালোকে কি কৰিব পাৰিবা, কটন ইউনিভাৰ্চিটি ধুনীয়াকৈ মাৰ্ক কৰি দিব পাৰিবা, অ'কে? তাৰপিছত এক্সামৰ পৰা বাহিৰত আহি মানুহবিলাকে ক'ব এই কুৱেশ্যনটো ক'ৰ পৰা কাটিছে বুলি, ঠিক আছে? চ' দ্য মিটিং এইমছ টু বিল্ড এ জইণ্ট ইণ্ডো-ভূটান ইনিচিয়েটিভ টু টেকল দি ৰাইজিং ক্লাইমেট ৰিস্ক এক্ৰছ দি ইষ্টাৰ্ণ হিমালয়াছ। চ' ইষ্টাৰ্ণ হিমালয়া বুলি ক'লে আমি কোনখিনি জেগা জানো? তোমালোকে জানা যে ইষ্টাৰ্ণ হিমালয়া বুলি ক'লে আমি আমাৰ যিখিনি ভূটান এৰিয়া হওক বা আমাৰ ছিকিমৰ ফালৰ পৰা আৰম্ভ কৰি কিনে আমাৰ অৰুণাচল প্ৰদেশৰ যিখিনি হিমালয়াছ বা শিৱালিক ৰেঞ্জ যিখিনি পৰে সেইখিনি আমি কথা কওঁ, ৰাইট? চ' ইষ্টাৰ্ণ হিমালয়াছৰ যিখিনি আমি ক্লাইমেট চেঞ্জৰ কাৰণে ইয়াতে আমাৰ এটা ৰিস্ক যিহেতু এটা উৎপন্ন হৈ গৈ আছে, ৰাইট? ক্লাইমেট চেঞ্জৰ কাৰণে ইক'লজিকেল ৰিস্ক হ'ব পাৰে, ৰাইট? তাৰপিছত আমাৰ হেবিটেট লছ হ'ব পাৰে। চ' সেইখিনি বস্তু কি কৰিবৰ কাৰণে, টেকেল কৰিবৰ কাৰণে এটা জইণ্ট ইনিচিয়েটিভ লোৱা গৈছে ইণ্ডিয়া আৰু ভূটানৰ দ্বাৰা, অ'কে? দ্য মিটিং এইমছ টু বিল্ড এ জইণ্ট ইণ্ডো-ভূটান ইনিচিয়েটিভ, অ'কে? এই গোটেই পইণ্টটো দুবাৰ আহি গ'ল, ঠিক আছে? চ' নেক্সট আপ ইয়াতে এই জইণ্ট এপ্ৰ'চটোৱে আমাক কি কি বস্তু ইয়াতে বা কি এডভান্টেজেছ দিব পাৰে।
প্ৰথমটো হৈছে আমাৰ কম্পেৰেবল ডেটা ছেটছ মানে আমি কি বুজো যে ভূটানত যিখিনি আমি তাতে ডেটা পাম যে এইখিনি আমাৰ ইয়াতে বাঢ়ি আছে কমি আছে ৰাইট ক্লাইমেট চেঞ্জৰ কাৰণে চ' সেইখিনি আমি ইয়াতে কম্পেৰেবল এটা ডেটাৰ এভেইলেবিলিটি হ'ব বেটাৰ মনিটৰিং অফ দি এক্সট্ৰিম ইভেণ্টছ ৰাইট তাৰ লগতে ষ্ট্ৰংগাৰ এভিডেন্স বেছড পলিচি মেকিং এতিয়া এভিডেন্স বেছড পলিচি মেকিং মানে আমি কি বুজো যে আমাৰ যিমানখিনি ডেটা থাকে ৰাইট ডেটা হওক বা তথ্য যিখিনি থাকে আমাৰ ৰিগাৰ্ডিং ক্লাইমেট চেঞ্জ ৰাইট সেইখিনি লৈ কিনে আমি কি কৰিব পাৰিম আমাৰ অসমৰ বা আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনবিলাকৰ কাৰণে আমি বেটাৰ ইয়াতে পলিচি মেকিং বা আৰ্লি ইয়াতে আমি কিছুমান ষ্টেপছ ল'ব পাৰিম ঠিক আছে চ' গোটেই প্ৰজেক্টটোৰ এটা টাইটেল কি আছিলে ক্লাইমেট এক্সট্ৰিমছ ৱাটাৰ ছিকিউৰিটি এণ্ড ক্লাইমেট ৰেজিলিয়েন্স ইন দি ইষ্টাৰ্ণ হিমালয়াছ অ'কে চ' কুৱেশ্যন এইবিলাক তোমালোকৰ আই বিলিভ এম চি কিউত নুসুধে ঠিক আছে আকৌ মই কি কৈ আছোঁ যিহেতু আৰ্টিকেল ডিছকাছ কৰি আছোঁ এইবিলাক বস্তু তোমালোকে মেইনছৰ পেপাৰত ধুনীয়াকৈ ইউজ কৰিব পাৰিবা অ'কে ৰাইট চ' নেক্সট আপ ইজ এ ৰিয়েল টাইম লাইটনিং এলাৰ্ট ছিষ্টেম অ'কে চ' ৰিয়েল টাইম লাইটনিং এলাৰ্ট ছিষ্টেম মানে কি আমাৰ এটা মনিটৰিং ষ্টেচন যাতে আমি বনাব পাৰোঁ অ'কে তাৰ লগতে ট্ৰান্স বাউণ্ডেৰী এয়াৰ কোৱালিটি মনিটৰিং নেটৱৰ্ক এয়াৰ কোৱালিটি মনিটৰিং নেটৱৰ্ক মানে কি এজ উই অল ন' লাহে লাহে আমি কি দেখা পাই গৈ আছোঁ আমাৰ এয়াৰ কোৱালিটি ইণ্ডেক্স ডিটৰিয়েৰেট হৈ আছে ৰাইট সেই বস্তুটো যাতে আমি টেকল কৰিব পাৰোঁ তাৰ কাৰণে এনেকুৱা কিছুমান পদক্ষেপ লোৱাটো উচিত অ'কে চ' তাৰপিছত কি কৰিছে এ ছায়েন্স পলিচি ৱৰ্কশ্বপ ইজ টেণ্টেটিভলি প্লেন ফৰ দি 2026 চ' অহা বছৰ 2026 এটা ছায়েন্স পলিচি ৱৰ্কশ্বপ পাতাৰো তেওঁলোকে কি কৰিলে ইয়াতে প্লেনিং কৰিলে অ'কে ৰাইট চ' কুৱেশ্যনছখিনি ইয়াতে যদি ষ্টেটমেণ্ট বেছ কুৱেশ্যন যদি তোমালোকে এক্সপেক্ট কৰা তেতিয়া এটা টাফ কুৱেশ্যন বনোৱাৰ চান্সেছ ইয়াৰ পৰা থাকে অ'কে চ' তাৰপিছত আহে টপিক নম্বৰ 3 ডেট ইজ দি ইণ্ডো ভূটান টাইজ এণ্ড দি আছাম চ' এইটো এটা এডিটৰিয়েল আহিছিলে আজিৰ আছাম ট্ৰিবিউনৰ নিউজ পেপাৰত ৰাইট চ' তোমালোকে যদি অলপমান ইন ডেপথ নলেজ ল'ব খোজা চ' মই অলপমান ইয়াতে ডিছকাছ কৰি দিছোঁ অ'কে চ' এইখিনি বস্তু জাষ্ট বুজি পাবৰ কাৰণে ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন সুধিবও পাৰে নুসুধিবও পাৰে ৰাইট বাট মেইন ইছ্যুটো হৈছে আমি এই যোনটো বছৰ চলি আছে 2025ত চ' আমি বহুতখিনি বেচিকেলি ভূটান আৰু আছামৰ মাজত বহুতখিনি ইয়াতে আমি ৰিলেশ্যন বিল্ড আপ হোৱা দেখা পাই আছোঁ আমাৰ যোনটো সম্পৰ্ক সেইটো ভাল হৈ যোৱাৰ ফালে গৈছে ৰাইট সেইটো আমাৰ যোগীঘোপা মাল্টি মডেল পাৰ্ক হ'ব পাৰে ৰাইট তাৰ লগতে আমাৰ চিফ মিনিষ্টাৰে ভূটানত ভিজিট হ'ব পাৰে ৰাইট ত' সেইকাৰণে আমাৰ এনেকুৱা টপিকছবিলাক ভালেখিনিও ইউজফুল হৈ পৰে ঠিক আছে চ' আছামছ লোকেশ্যন মেক ইট এ কি পিলাৰ ইন ষ্ট্ৰেংথেনিং দি ইণ্ডিয়া ভূটান টাইজ চ' লোকেশ্যনটো আমাৰ কি হয় ভূটানৰ একদম প্ৰক্সিমিটিত আমি আছোঁ ঠিক আছে তাৰ লগতে কি কৈছে দ্য ইণ্ডো ভূটান বৰ্ডাৰ ইন আছাম ইজ 267 কিলোমিটাৰ লং চ' অলমষ্ট 267 কিলোমিটাৰ দীঘল হয় য'ত নেকি আমাৰ কি আহে ওদালগুৰি তামোলপুৰ বাক্সা চিৰাং আৰু কোকৰাঝাৰ চ' ইয়াতে বেচিকেলি আমাৰ যিমানকেইখন বি টি চি বা বি টি আৰ যিমানকেইখন ডিষ্ট্ৰিক্টছ আছে গোটেইকেইখন আমি আহা ইয়াতে দেখা পাওঁ ঠিক আছে চ' আছাম চাৰ্ভছ এজ এ মেজৰ ট্ৰানজিট ৰুট ফৰ দি ভূটান ষ্ট্ৰেট এণ্ড কানেক্টিভিটি ৰাইট চ' আমি সকলোৱে জানো নৰ্থ ইষ্টাৰ্ণ ৰিজনছখিনিয়ে হওক বা ভূটানেই হওক ৰাইট এভৰি ৰিজন এইখিনি আমাৰ কি হয় লেণ্ড লক ৰিজন হয় লেণ্ড লক বেচিকেলি মিনিংটো হ'ল যে আমাৰ ইয়াতে কোনো ধৰণৰ চি পৰ্ট নাই অ'কে সাগৰৰ আমাৰ পাৰ ইয়াতে নাই যাৰ কাৰণে কি হৈ আছে আমাৰ কি হয় জাহাজ ইয়াতে অহা যোৱা কৰিব নোৱাৰে অ'কে চ' সেইকাৰণে কি হয় আমাৰ যোনটো যোগীঘোপা মাল্টি মডেল পাৰ্ক আছে ৰাইট তাৰ ফালেৰে তেওঁলোকে কি কৰে ৱাটাৰৱেজ এক্সেছ কৰিব পাৰে অ'কে চ' ছিকিউৰিটি আৰু ষ্ট্ৰেটেজিক কোঅপাৰেশ্যন কি হ'ব পাৰে ৰাইট চ' আৰ্লিয়াৰ আছাম বেছড ইনচাৰ্জেণ্ট গ্ৰুপছ অপাৰেটেড ফ্ৰম দি ভূটান দিজ ৱাৰ এলিমিনেটেড ইন 2003 অপাৰেশ্যন অল ক্লিয়াৰ চ' অপাৰেশ্যন অল ক্লিয়াৰটো যোনটো ইয়াতে 2003ত কৰা হৈছিলে ৰাইট যিমানবিলাক আমাৰ ইয়াতে নিষিদ্ধ ঘোষিত সংগঠন আছিলে অ'কে চ' তেওঁলোকে তেতিয়া এট ডেট পইণ্ট অফ টাইম ভূটানত বাহৰ পাতি আছিলে চ' তেতিয়া কি কৰিলে ভাৰত চৰকাৰে আৰু ভূটানৰ ৰয়েল পুলিচে মিলি কিনে ৰয়েল আৰ্মি মিলি কিনে তেতিয়া এটা অপাৰেশ্যন কৰি ৰাইট অপাৰেশ্যন অল ক্লিয়াৰ নাম দিলে আৰু তেতিয়া আমাৰ ইনচাৰ্জেঞ্চ গ্ৰুপবিলাক তাৰ পৰা খেদি পঠিয়ালে অ'কে ৰাইট এইটো এটা আছিলে আমাৰ ষ্ট্ৰেটেজিক আৰু ছিকিউৰিটি কোঅপাৰেশ্যন তাৰ লগতে ভূটান ইণ্ডিয়াৰ ৰেলৱে লাইন ভায়া আছাম ইয়াতে প্ৰপ'জ কৰা হৈছে অ'কে মানে বেচিকেলি প্লেন কৰা হৈছে চ' ইণ্ডিয়া এণ্ড ভূটান ইয়াতে শ্বেয়াৰ এ স্পেচিয়েল ৰিলেশ্যনশ্বিপ ইট ইজ এ প্ৰটেক্টেড ষ্টেট অফ ইণ্ডিয়া চ' ভূটান ইয়াতে এখন প্ৰটেক্টেড ষ্টেট অফ ইণ্ডিয়া হয় মানে ইয়াৰ যিখিনি ডিফেন্স ৰাইট ডিফেন্স যিখিনি ইয়াতে ইউজফুলনেছ থাকে সেইখিনি কোনে প্ৰভাইড কৰে ইট ইজ প্ৰভাইডেড বাই দি ইণ্ডিয়া এজ ছাচ বাই দি ইণ্ডিয়ান আৰ্মি
অ'কে, চ' এইটো এটা কি কৰে, আমাৰ এটা বাফাৰ জ'ন দিয়ে। বাফাৰ জ'ন মানে কি, আমাৰ এটা মাজৰ অংশ বা মাজৰ এৰিয়া এটা দিয়ে, ইয়াতে চাইনাৰ লগত ইয়াতে আমি ছিকিউৰিটি যিমানবিলাক ইছ্যুজ আছে সেইবিলাক মেইনটেইন কৰিবৰ কাৰণে। ঠিক আছে, চ' তাৰপিছত আহে আমাৰ কি ইক'লজিকেল আৰু এনভাইৰমেণ্টেল কৰ্প'ৰেশ্যন। আমি সকলোৱে জানো যে মানস যোনখন নেশ্যনেল পাৰ্ক, ৰাইট, সেইখিনি আমাৰ ভূটানৰ প্ৰক্সিমিটিতে পৰে। প্ৰক্সিমিটি মানে কি, ভূটানৰ একদম আশে পাশে। অ'কে, চ' আছাম ভূটান বৰ্ডাৰ হোষ্ট এ মেজৰ ট্ৰান্সবাউণ্ডাৰী ইক'লজিকেল হটস্পট। চ' বহুতকেইখন আমাৰ ইক'লজিকেলি ইম্পৰ্টেণ্ট জাগা বহুতখিনি আছে। চ' তাৰ লগতে লং টাৰ্ম কলাবৰেশ্যন ইন কনজাৰ্ভেশ্যন, ৰিচোৰ্চ মেনেজমেণ্ট এণ্ড এনভাইৰমেণ্টেল প্ৰটেকশ্যন ইয়াতে বহুতখিনি দৰকাৰ। ঠিক আছে, তাৰ লগতে কি ট্ৰান্সবাউণ্ডাৰী মানস কনজাৰ্ভেশ্যন এৰিয়া ইয়াতে এষ্টাব্লিছ কৰা হৈছিলে 2011 চনত। ট্ৰান্সবাউণ্ডাৰী শব্দটোৰ বেছিক অৰ্থটো মিনিং হৈছে সেই বাউণ্ডাৰী আৰু এইটো বাউণ্ডাৰী মিলাই কিনে আমি যেতিয়া কৰোঁ, যেনেকৈ ভূটান, এইফালে যদি আমাৰ ভূটান হৈ গ'ল, ৰাইট, এইফালে যদি আমাৰ ইণ্ডিয়া বা অসম হৈ গ'ল, তেতিয়া আমি দুফালে বাউণ্ডাৰীটো যেতিয়া ইনক্লুড কৰি কিনে যি এটা প্লেন বনাম, ডেট কেন বি কল্ড এজ দি ট্ৰান্সবাউণ্ডাৰী। অ'কে, চ' এইটো এষ্টাব্লিছ কৰা হৈছিলে 2011 চনত। আৰু এইটো কি কৰে ইয়াতে, ইট লিংকছ দি মানস নেশ্যনেল পাৰ্ক আৰু ভূটান ৰয়েল মানস নেশ্যনেল পাৰ্ক। অ'কে, এই বস্তুটো ইয়াতে লিংক আপ কৰে। ঠিক আছে, চ' সকলোতকৈ ইম্পৰ্টেণ্ট বস্তু যোনখিনি আমি ইয়াতে পঢ়িম, এইটো হৈছে ৰিচেণ্ট আমাৰ যিমানখিনি ডিপ্ল'মেটিক এংগেজমেণ্ট বা ৰিলেশ্যন বিল্ড আপ হৈছে তাৰ বিষয়ে। অসম ভূটান হওক বা ইণ্ডিয়া ভূটান প্ৰাইমাৰীলি, ৰাইট। চ' আমি ইয়াতে অলপমান চাই লওঁ। চ' ডিচেম্বৰ 2024 কি হৈছিলে, অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ভিজিটেড দি ভূটান এট দি ইনভিটেশ্যন অফ দ্য কিং জিগমে খেছাৰ, অ'কে, নামগিয়েল ৱাংচুক, seen as a major milestone in the India's neighborhood first policy. অ'কে, চ' ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ আমি যিমানখিনি ষ্টুডেণ্টছে জানো বা পঢ়িছোঁ, ৰাইট, চ' সেইখিনি আমি বিষয়ে যদি পঢ়োঁ, নেইবাৰহুড ফাৰ্ষ্ট পলিচি বুলি এটা ভাৰতৰ এখন পলিচি আছে, য'ত নেকি আমি ফাৰ্ষ্টলি প্ৰায়ৰিটাইজ কৰোঁ আমাৰ ইণ্ডিয়াৰ যিমানবিলাক আশে পাশে নেইবাৰহুড কাণ্ট্ৰিজ যিখিনি আছে, ৰাইট, আশে পাশে থকা দেশকেইখন। ঠিক আছে, ৰাইট। চ' ভূটানৰ ইয়াতে ৰজাজনৰ নাম কি, জিগমে নামগিয়াল ৱাংচুক। চ' ডিচেম্বৰ 2024 আমাৰ অনাৰেবল চিফ মিনিষ্টাৰক তালৈকে মাতিছিলে, ৰাইট। এণ্ড দিছ হাইলাইটেড দ্য ৰোল অফ দি পেৰা ডিপ্ল'মেচি by the subnational governments. Okay, right? So in April 2025, the Bhutanese king visited Assam as a reciprocal gesture. মানে সেই যোনটো নিমন্ত্ৰণিত গৈছিলে, সেইটো আকৌ তেওঁৰ ৰেচিপ্ৰকেটলি ইয়াতে 2025 এপ্ৰিলত অসমলৈকে আহিছিলে। তেওঁ ইয়াতে আহি কিনে তেওঁ ক'ত গৈছিলে, যোগীঘোপা মাল্টিমডেল পাৰ্কত গৈছিলে, ৰাইট, যোগীঘোপা মাল্টিমডেল পাৰ্কত। ঠিক আছে, চ' ইয়াৰ বিষয়ে আমি কেতিয়াবা বেলেগ এটা ক্লাছত ডিছকাছ কৰিম। অ'কে, চ' তাৰপিছত আহে টপিক নম্বৰ 4, সেইটো হৈছে হাইড্ৰপনিক ফাৰ্মিং, ৰাইট। চ' ইয়াতে যোনটো মই নিউজ ইয়াতে দিছোঁ যে নিউ ডন জব চিকাৰ্ছ ইন দ্য কামৰূপ, এই নিউজটো বহুত বিশেষ ইম্পৰ্টেণ্ট নহয় ফ্ৰম ইয়ৰ এক্সাম পইণ্ট অফ ভিউ। ঠিক আছে, চ' এইটো আৰু লৈ কিনে আমি কি পঢ়িম যে হাইড্ৰপনিক ফাৰ্মিং কি হয়। ঠিক আছে, অলপমান আমি নিউজটো পঢ়ি লওঁ। চ' এইমিং টু ৰিভলিউচনাইজ দি এগ্ৰিকালচাৰ ইন নৰ্থ ইষ্ট থ্ৰু ছাষ্টেইনেবল এণ্ড ইন'ভেটিভ ফাৰ্মিং প্ৰেক্টিচেছ, ৰাইট। ছাষ্টেইনেবল আজিকালি বহুত বেছি নিউজত আছে এই শব্দটো, ৰাইট। আৰু ইন'ভেশ্যন, ইয়াতে আমি ফাৰ্মিং প্ৰেক্টিচেছ মানে আমাৰ যিমানবিলাক এগ্ৰিকালচাৰৰ যিমানখিনি আমি ছিষ্টেম গঢ় লৈ উঠিছে, ৰাইট। চ' হাইড্ৰপনিক ফাৰ্মিং কি হয় তাৰ বিষয়ে অলপমান আমি চাই লওঁ, ৰাইট। চ' ইয়াতে বেচিকেলি হয়, ইট ইজ এ ছইললেছ মেথড অফ গ্ৰ'য়িং প্লাণ্টছ ইউজিং দি নিউট্ৰিয়েণ্ট ৰিচ ৱাটাৰ চলিউশ্যন। চ' এই বস্তুটোৰ মিনিং কি হয় যে নিউট্ৰিয়েণ্ট ৰিচ মানে কি, নিউট্ৰিয়েণ্ট ৰিচ মানে হ'ল সেনেকুৱা চলিউশ্যন য'ত নেকি আমি কি দেখা পাওঁ, আমাৰ যিমানবিলাক পুষ্টিকৰ উপাদান যিমানবিলাক থাকে, যেনেকৈ লেটছ ছাপ'ছে আমাৰ ছ'ডিয়াম হ'ব পাৰে, নাইট্ৰজেন হ'ব পাৰে, ফছফৰাছ হ'ব পাৰে, পটাছিয়াম হ'ব পাৰে, ৰাইট, যিখিনি আমাৰ ইন জেনেৰেল আমি আমাৰ মাটিত পাওঁ এটা যিকোনো উদ্ভিদ গঢ় লৈ উঠিবৰ কাৰণে, সেইখিনি আমি ৱাটাৰ চলিউশ্যন বা পানীৰ মাধ্যমেৰে ইয়াতে আমি দিবলৈ ট্ৰাই কৰোঁ। এই যিমানবিলাক উদ্ভিদবিলাক আছে বা যিমানখিনি ফাৰ্মিঙত আমি যিমানবিলাক খেতি বস্তু ব্যৱহাৰ কৰোঁ, ৰাইট। অ'কে, চ' ছইললেছ মেথড মানে কি, আমি ডাইৰেক্টলি মাটি ইয়াতে ব্যৱহাৰ নকৰোঁ। চ' কাষৰ তুমি এই পাইপডালত চাব পাৰা, ইয়াতে কি হৈ আছে, আমাৰ যিমানবিলাক নিউট্ৰিয়েণ্ট ৰিচ ৱাটাৰ ইয়াৰ থ্ৰুদি আমি পাৰ কৰাওঁ, য'ত নেকি পুষ্টিকৰ উপাদান থকা পানীখিনি আমি ইয়াৰ মাজেৰে পাৰ কৰাওঁ। আৰু তাৰ সহায়ত কি হয়, এই যিমানবিলাক আমি শস্য ইয়াতে ৰুইছোঁ সেইবিলাক লাহে লাহে গঢ় লৈ উঠে। ঠিক আছে, চ' ইনষ্টেড অফ দি plants grow with their roots submerged in water or supported by inert mediums like the
কোকোপিট, ভাৰ্মিকাট এণ্ড দি ৰক উল। চ' এনেকুৱা আমি কিছুমান বস্তু ব্যৱহাৰ কৰোঁ। কোকোপিট মানে কি, আমাৰ যিমানবিলাক নাৰিকলৰ ছালবিলাক থাকে, ৰাইট, নাৰিকলটো বাকলি কৰাৰ পিছত বাকলি যিখিনি ৰয়, ভাৰ্মিকালিউট মানে হ'ল আমাৰ কেঁচুৰ পৰা যিখিনি সাৰ ওলায়, ৰাইট। চ' এনেকুৱা বস্তুবিলাক আমি ইউজ কৰি কিনে ইয়াতে এই শিপাবিলাক আমি ইয়াতে লাহে লাহে গঢ় দিওঁ, ঠিক আছে, ৰাইট। চ' ইয়াৰে মেইন কি আমাৰ বেনিফিটছ আছে তাৰ বিষয়ে আমি চাই লওঁ। চ' ইয়াতে যিমানবিলাক উদ্ভিদ আছে সেইবিলাক বিনা মাটিৰে ইয়াতে গ্ৰ' কৰে, ডেট ইজ দি উইদাউট ছইল। তাৰ লগতে নিউট্ৰিয়েণ্টছ আৰ ছাপ্লাইড থ্ৰু দি ৱাটাৰ বেছড চলিউশ্যনছ, অলপ আগতে আমি তাৰ বিষয়ে পঢ়িলোঁ। পানীৰ মাধ্যমেৰে ইয়াতে কি হয়, পুষ্টিকৰ উপাদানবিলাক দিয়া হয়। তাৰ লগতে গ্ৰ'থ অকাৰ্ছ আণ্ডাৰ দি কণ্ট্ৰল কণ্ডিশ্যনছ, ৰাইট। কণ্ট্ৰল কণ্ডিশ্যনছ মানে কি, আমাৰ যিমানখিনি লাইফ মেইনটেইনিং ইয়াতে বা সেই উদ্ভিদটো গঢ় লৈ উঠিবৰ কাৰণে যিমানখিনি ইয়াতে উপাদানৰ দৰকাৰ, সেইখিনি আমি কণ্ডিশ্যনছ এটা কণ্ট্ৰল এনভাইৰমেণ্টত ৰাখোঁ। যেনেকৈ তোমালোকে চোৱা, এইটো এটা ঘৰ এটা হয়, ৰাইট, যোনটো নেকি ইয়াতে কিছুমান ইয়াতে ফিল্মবিলাক ব্যৱহাৰ কৰি কিনে বনোৱা হৈছে, ৰাইট। চ' ইয়াৰে মাজত যিখিনি ইয়াতে কণ্ডিশ্যনছখিনি থাকিব, সেইখিনি আমি ইন জেনেৰেল নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰোঁ। যেনেকৈ কি চাবা, ইয়াতে টেম্পাৰেচাৰ হ'ব পাৰে যে ইমানখিনি আমি ৰাখিব খুজিম, লাইট কিমানখিনি ইয়াতে আহি আছে সূৰ্যৰ ৰশ্মি, তাৰ লগতে pH কিমানখিনি হৈ আছে। এতিয়া pH মানে কি, তাৰ বিষয়ে আমি বেলেগ এটা ক্লাছত মই বুজাই দিব তোমালোকক ট্ৰাই কৰিম, যেতিয়া ছায়েন্স এণ্ড টেকন'লজিৰ দুটা এটা আমি যেতিয়া ক্লাছেছ ল'ম তোমালোকৰ লগত, ঠিক আছে। চ' ইট ইউজেছ দ্য লেছ স্পেচ এণ্ড ইজ চুইটেবল ফৰ দি আৰ্বান ফাৰ্মিং এজ ছাচ। চ' আৰ্বান ফাৰ্মিং মানে কি, আমাৰ যিমানবিলাক নগৰ এৰিয়াত আমি যেতিয়া খেতি কৰোঁ, চ' সেই বস্তুটোকে আমি ইয়াতে আৰ্বান ফাৰ্মিং বুলি কওঁ। যিহেতু কম জেগাৰ দৰকাৰ, সেইকাৰণে আমাৰ চহৰবিলাকত ইয়াৰ মাধ্যমেৰে আমি খেতি কৰা আমি দেখা পাওঁ, ঠিক আছে। চ' ইট ইউজেছ আপ টু 90% লেছ ৱাটাৰ দেন দি ছইল ফাৰ্মিং। চ' কম পৰিমাণৰ আমাৰ পানী ইয়াতে দৰকাৰ। ফাষ্টাৰ প্লেণ্ট গ্ৰ'থ ডিউ টু দি ডাইৰেক্ট নিউট্ৰিয়েণ্ট এভেইলেবিলিটি। চ' আমি জল্দি বা বহুত ক্ষিপ্ৰতাৰে ইয়াৰে যিমানবিলাক শস্য আছে এইবিলাক আমি গঢ় লৈ উঠা দেখা পাওঁ, ঠিক আছে। চ' চুটেবল ফৰ এৰিয়াজ উইথ দি প'ৰ ছইল কোৱালিটি, য'ত যিমানবিলাক জেগাত ইয়াতে মাটিৰ যোনটো গুণগত মানদণ্ড, সেই যোনটো তোমাৰ যদি তাতে বহুতখিনি নাই, তেতিয়া সেই জেগাবিলাকত আমি এই যোনটো পদ্ধতি ব্যৱহাৰ কৰি কিনে আমি তাতে খেতি কৰিব পাৰোঁ, ঠিক আছে। চ' তাৰ লগতে ইয়াৰ ৰাউণ্ড প্ৰডাকশ্যন কেন বি পচিবল। চ' গোটেই বছৰটোতে আমি ইয়াতে খেতি কৰিব পাৰোঁ, বিকজ ইয়াতে কোনো ধৰণৰ আমাৰ ঠাণ্ডা হওক, গৰম হওক, বৰষুণ হওক, তাৰ কোনো ধৰণৰ এভেইলেবিলিটি ইয়াতে নাথাকে, ঠিক আছে, বা তাৰ এফেক্ট আমি ইন জেনেৰেল দেখা নাপাওঁ। চ' ইয়াৰে কিছুমান ডিছএডভান্টেজেছো আছে, মানে ইয়াতে কিছুমান সমস্যাও আমি দেখিবলৈ পাওঁ। যেনেকৈ কি হয়, প্ৰথম ডেট ইজ দি হাই ইনিচিয়েল কষ্ট ফৰ দি ছেটআপ। চ' ইয়াতে তোমালোকে চাবা, এই ঘৰটো বনাব লাগিব, এনেকুৱা পাইপছবিলাক আনিব লাগিব, আৰু কিছুমান চাৰ্টেইন বা কিছুমান একদম গণি থৈ দিয়া শস্যহে আমি ইয়াতে কৰিব পাৰোঁ। সেইকাৰণে কি হয়, আমাৰ ইয়াতে এটা আৰম্ভণিতে বহুতখিনি পইচা আমাক লাগে ইনভেষ্টমেণ্টৰ কাৰণে, ৰাইট, এই গোটেই পদ্ধতিটো আৰম্ভ কৰিবৰ কাৰণে। ইট ৰিকুৱাৰ্ছ টেকনিকেল নলেজ, যেনেকৈ মনিটৰিং দ্য pH মানে কি হয়, আমাৰ কিমানখিনি এচিড হয় নে বেছ হয়, তাৰ বিষয়ে আমি বেলেগ এটা ক্লাছত পঢ়িম, অ'কে। আৰু নিউট্ৰিয়েণ্টছ মানে ইয়াতে পুষ্টিকৰ উপাদান কিমানখিনি পাই আছে, ৰাইট। পাৱাৰ ডিপেণ্ডেঞ্চি ফৰ পাম্পছ এণ্ড দি লাইটছ। চ' পাম্পছ বা লাইট ইয়াতে যিমানখিনি আমাৰ লাগে, পাম্পছ মানে কি, যাৰ থ্ৰুদি নেকি মটৰবিলাক আমাৰ পানী আহা, ৰাইট। চ' ইয়াতে বিজুলীৰো বহুতখিনি ইয়াতে কি হয়, আমাৰ দৰকাৰ হয়, ঠিক আছে। চ' ৰিস্ক অফ দি ৰুট ডিজিজেছ স্প্ৰেডিং কুইকলি ইন দি শ্বেয়াৰ্ড ৱাটাৰ ছিষ্টেম। চ' আমি এই যিমানবিলাক উদ্ভিদ আছে তাতে আমি কি দেখা পাওঁ, কেতিয়াবা বেমাৰ পাতিও দেখা পাওঁ, অ'কে। চ' নেক্সট আপ ইজ দ্য টপিক নম্বৰ 4, সেইটো হৈছে আমাৰ চানডুবি ফেষ্টিভেল। চ' ৰিচেণ্টলি ইয়াতে কি কৰা হৈছে, আমাৰ লাই খুটা ইয়াতে লগোৱা গৈছে চানডুবি ফেষ্টিভেলৰ। চ' সেইকাৰণে নিউজত আছিলে, চ' মই ভাবিলোঁ ইয়াতে এই টপিকটো তোমালোকৰ লগত ডিছকাছ কৰোঁ, ঠিক আছে। চ' দ্য লাই খুটা অফ 16th এনুৱেল চানডুবি ফেষ্টিভেল 2026 ৱাজ চেৰিমনিয়েলি ইৰেক্টেড অন টিউজডে, মানে যোৱাকালি, এমিড দ্য লাষ্ট গ্ৰীণ ছাৰাউণ্ডিংছ অফ দি চানডুবি লেক, অ'কে। চ' এই বছৰৰ যোনখন আমাৰ বা 2026 যোনখন চানডুবি ফেষ্টিভেল হ'ব, সেইটো হ'ব 16তম চানডুবি ফেষ্টিভেল, ঠিক আছে। চ' এইখিনি তোমালোকে চাই ল'বা, যদি কুৱেশ্যনত সোধে, ৰাইট, ষ্টেটমেণ্ট বেছ কুৱেশ্যন দি কিনে যদি তোমালোকক সুধিব ট্ৰাই কৰে, চ' ইমিডিয়েটলি তোমালোকে কুৱেশ্যনটো কৰিব পাৰিবা, ঠিক আছে। দ্য চানডুবি ফেষ্টিভেল ইজ এন এনুৱেল কালচাৰেল এণ্ড ইক' টুৰিজম ইভেণ্ট হেল্ড ফৰ দি 5 days ফ্ৰম January 1st to 5th। চ' জানুৱাৰী 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে ইয়াতে চানডুবি লেকৰ যিখিনি এৰিয়া আছে তাতে আমি হোৱা দেখা পাওঁ, ঠিক আছে।
ৰাইট, আৰু কোনে এইটো অৰ্গেনাইজ কৰে? ইট ইজ অৰ্গেনাইজ বাই দি ৰাভা আসং অট'নমাছ কাউন্সিল। দ্য ফেষ্টিভেল হাইলাইটছ দি ট্ৰেডিশ্যন অফ লোকেল ট্ৰাইবছ এণ্ড প্ৰমোটছ দ্য এৰিয়াজ নেচাৰেল বিউটি। চ' বেচিকেলি ইয়াতে আমাৰ লোকেল যোনটো টুৰিজিম হয় সেইটো বুষ্ট আপ কৰিবৰ কাৰণে বহুতখিনি ইয়াতে অৱদান দিয়ে। ঠিক আছে, চ' ৰাভা আসং অট'নমাছ কাউন্সিলে কৰে, এইখিনিও তোমালোকে পাৰিবা। এইবছৰ যোনটো কৰিছে সেইটো হ'ল 16তম, এইটোও পাৰিবা, আৰু তাৰ লগতে জানুৱাৰী 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে হয়। ঠিক আছে, চ' আজিৰ ক্লাছটোত ইমানখিনিয়ে আছিলে। তোমালোকে যদি এই PDF টো ডাউনলোড কৰিম বুলি ভাবা, এই QR কোডটো স্কেন কৰি কিনে আমাৰ টেলিগ্ৰাম চেনেলত তোমালোকে জইন কৰিব পাৰা, ৰাইট, আৰু তাৰপিছত নিজৰ PDFখিনি ডাউনলোড কৰি ল'ব পাৰিবা। আৰু তাৰ লগতে আমাৰ যিমানবিলাক লাহে লাহে আমি বেলেগ বেলেগ ক্লাছেছো আনি থাকিম, ৰাইট, ADRE 3.0 হওক, ৰাইট, আৰু তাৰ লগতে কাৰেণ্ট এফেয়াৰ্ছ হওক বা ডিফাৰেণ্ট আদাৰ টপিকছবিলাক আমি ডিছকাছ কৰিব ট্ৰাই কৰিম। তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা। অ'কে, ৰাইট, থেংক ইউ এভৰিৱান।